হেল্ল' বন্ধু বান্ধৱীসকল, আলু পটলৰ চব্জি খাবলৈ বহুতেই বেয়া লাগে। মই সৰুৰে পৰা একেবাৰে বেয়া পাওঁ মানে খাবলৈ আলু পটলৰ চব্জিখন। কিন্তু যেতিয়াৰ পৰা মই এনেকৈ বনাবলৈ ল'লোঁ নহয়, তেতিয়াৰ পৰা এই চব্জিখনৰ মই ফ্ৰেণ্ড হৈ গ'লোঁ। তেতিয়াহ'লে আপোনালোকেও এবাৰ বনাই চাবচোন। এনেকৈ মই যেতিয়া ফ্ৰেণ্ড হৈ যাব পাৰিছোঁ, হয়তো আপোনালোকো হ'ব পাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আলু পটলৰ চব্জি ল'ৰা ছোৱালীও খাবলৈ টান পায়, কিন্তু যেতিয়াৰ পৰা মই এনেদৰে বনাবলৈ ল'লোঁ আলু পটলৰ চব্জিখন, মোৰ ঘৰৰ ল'ৰা ছোৱালীও খাবলৈ ভাল পাইছে। আপোনালোকৰ ঘৰতো হয়তো ল'ৰা ছোৱালীয়ে ভাল পাব পাৰে। এবাৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই ল'ব গোটেই ভিডিঅ'টো। যদি পচন্দ আহে ভিডিঅ'টো লাইক কৰিও দিব আৰু এনেকৈ এবাৰ ঘৰত ট্ৰাই কৰিও যাব পাৰে। তাৰ কাৰণে মই পটল লৈ লৈছোঁ আৰু আলু লৈ লৈছোঁ। এইটো নিজৰ হিচাপ অনুসৰি ল'ব পাৰে, কম বেছি। পটলকেইটা মই চুজ গুচাই ল'ম, মানে বাকলি গুচাব নালাগে, পটলৰ চুজ গুচাই লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে বাকলিও গুচাই ল'ব পাৰে। আৰু লগতে মই আলু দুটাও দীঘল দীঘল চাইজতে কাটি লৈছোঁ। আৰু পটলখিনিও মানে মই এটা পটলৰ দুটা ভাগ কৰি পেলাই, মানে 4টা ভাগ কৰি পেলাই কাটি লৈছোঁ। ইয়াৰ কাটাৰ শ্বেপটো চাইজটো নিজৰ হিচাপত কৰি ৰাখিব পাৰে, ডাঙৰ সৰু। আৰু মানে অকণমান ডাঙৰ ডাঙৰ চাইজত হ'লে চব্জিখন খাবলৈ বেছিয়ে ভাল লাগে। আৰু আলুকেইটাও আপোনালোকে দীঘল দীঘলকৈ নাকাটি মানে নৰ্মেল যেনেকৈ আলু চব্জি কাটো তেনেকৈও কাটি ল'ব পাৰে। আৰু ইয়াত মোৰ পটল আলুখিনি কাটা হৈ গ'ল। মই পটলৰ যোনকেইটা পকা পকা গুটি হয় নহয়, সেই গুটিকেইটা আঁতৰাই দিছোঁ। আপোনালোকে গোটেই পটলখিনিৰ গুটিও আঁতৰাই দিব পাৰে, কিন্তু মই কেঁচা গুটিখিনি ৰাখি দিছোঁ। আনফালে মই এটা কেৰাহীত তেল গৰম কৰি লৈছোঁ। তেলটো মই সৰিয়হৰ তেলেই লৈছোঁ। সৰিয়হৰ তেলৰ জেগাত বেলেগ কিবা তেলো ল'ব পাৰে, কিন্তু সৰিয়হৰ তেলত বেছি টেষ্টি হয় এই চব্জিখন। আৰু তেলখিনি ভালদৰে গৰম হৈ যোৱাৰ পিছত হাই টু মিডিয়াম ফ্লেমত মই পটলখিনি 60% সিজাকৈ ফ্ৰাই কৰি ল'ম। মানে এইটো ডিপ ফ্ৰাই কৰিব নালাগে, কিন্তু আমি মানে পটলখিনি যদি এনেকৈ ফ্ৰাই কৰি লৈ, মানে যেনেকৈ আমি পনীৰৰ চব্জি বনাওঁ, পনীৰখিনি ফ্ৰাই কৰি ল'লে খাই পেলাই ভাল লাগে। ঠিক তেনেধৰণে আলু পটলখিনিও যদি এনেকৈ ফ্ৰাই কৰি লওঁ নহয়, তেতিয়া খাই ভাল লাগে। 3-4 মিনিটত এই পটলখিনি ফ্ৰাই হৈ যায়, মানে 60% পকি গ'লেই হৈ গ'ল আমাৰ। মানে গোটেইটো একদম পূৰা ভালদৰে সিজি যাবও নালাগে। আপোনালোকে দেখিছে, মই চামুচ এখন দিও ভাঙি দেখাই দিছোঁ। আৰু এনেকৈ কাটা চামুচখন সোমোৱাই দিলে যদি আলুটোত সোমাই যায়, তেতিয়াহ'লে জানিব এই আলু আৰু পটলখিনি আমাৰ ৰেডি হৈ গ'ল। আলু এটা চালেই হৈ গ'ল, আলুৰ লগত পটল ৰেডি হৈয়ে যাব। এতিয়া মই এইখিনি উলিয়াই পেলাই থৈ দিম। আৰু তেল যদি বেছি থাকে তেলটো অকণমান কমাই ল'ম। 2 চামুচ তেল ৰাখি লৈছোঁ মই। তেলটোতে মই আধা চামুচ জিৰা এড কৰি দিছোঁ। জিৰাটো ফুটি যোৱাৰ লগতে এটা ডাঙৰ চাইজৰ পিঁয়াজ মিহিকৈ কাটি পেলাই এড কৰি দিছোঁ। পিঁয়াজটো এড কৰি পেলাই ভালদৰে মিলাই ল'ম। আৰু পিঁয়াজটো অকণমান ফ্ৰাই কৰাৰ পিছতে মই ইয়াত আদা নহৰু পেষ্ট 1 চামুচ এড কৰি দিছোঁ। পেষ্ট নহয়, মই আদা নহৰুটো কুটি লৈছিলোঁ, আপোনালোকে পেষ্টটো এড কৰিব পাৰে। ভালদৰে গোটেইখিনি মিলাই ল'ম। আৰু আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে আমি এইখিনি ফ্ৰাই কৰি ল'ম। মানে ল' ফ্লেমত 1 মিনিটমানৰ কাৰণে ফ্ৰাই কৰি ল'ম। আৰু তাৰপিছতে মই ইয়াত বিলাহী পেষ্ট এড কৰি দিছোঁ। বিলাহী পেষ্টত মই বিলাহী 2টা লৈ লৈছোঁ মিডিয়াম চাইজৰ। আৰু 1 ইঞ্চি আদা লৈ লৈছোঁ। 2টা কেঁচা জলকীয়া ভালদৰে পিচি লৈছিলোঁ মিক্সিত, সেইখিনি মই এড কৰি দিম। বিলাহী এড কৰাৰ লগতে মই ইয়াত নিমখ এড কৰি দিম। নিমখ সোৱাদ অনুসৰি এড কৰিব পাৰে, বা আধা চামুচ নিমখ এড কৰি দিছোঁ। আৰু লগতে আলু পটলৰ চব্জিখন একদম পূৰা টেষ্টি কৰিবৰ কাৰণে, ল'ৰা ছোৱালীয়ে খাবৰ কাৰণে ইয়াততো কিবা এটা চিক্ৰেট দিবই লাগিব। তাৰ কাৰণে মই মুংফলি লৈ লৈছোঁ 1 মুঠি, যোনটো কেঁচা বাদাম হয়। বাদামটো যদি পকা থাকে বা ফ্ৰাই কৰা বাদাম থাকে তেতিয়াহ'লে কোনো কথাই নাই, কিন্তু যদি কেঁচা হয় অকণমান ফ্ৰাই কৰি ল'ব লাগিব। ফ্ৰাই কৰি এইটো মই অকণমান পানী এড কৰি পেলাই একদম ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। আনফালে মোৰ বিলাহীখিনিও সিজি গ'ল, তেল এৰি দিলে। তেনেকুৱাতে মই ইয়াত শুকান মছলা এড কৰি দিছোঁ। শুকান মছলাত মই লৈ লৈছোঁ আধা চামুচ হালধি পাউডাৰ, আধা চামুচ লাল মিৰ্চ পাউডাৰ আৰু 1 চামুচ ধনিয়া পাউডাৰ। ভালদৰে মিলাই দিম। আৰু ইয়াত মই 2-3 চামুচমান পানীও এড কৰি দিছোঁ, যাতে বিলাহীখিনি ভালদৰে পকি যায়। মোৰ বিলাহীখিনি অকণমান কেঁচা কেঁচা নিচিনা লাগিছিলে, মানে বিলাহী নহয় আৰু পিঁয়াজখিনি মানে গোটা গোটা নিচিনা হৈ আছে। এইটো মই একদম পূৰা মিহিন হৈ যাবৰ কাৰণে 2 চামুচমান পানী এড কৰি দিছোঁ। ভালদৰে মিলাই ল'ম। পানী এড কৰাৰ পিছত পানীখিনি যেতিয়া শুকাই যাব, তেনেকুৱাতে মই যোনখিনি বাদাম ভাজি পেলাই পেষ্ট বনাই থৈছিলোঁ সেইখিনিও এড কৰি দিম। আৰু এইখিনি এড কৰি পেলাই ভালদৰে মিলাই ল'ম। মানে এইদৰে যদি বাদাম এড কৰি দিয়ে নহয়, চব্জিখনৰ টেষ্টটো বহুতেই বেছি ধুনীয়া হৈ যায়। মানে মোৰ ফেভাৰেট হোৱা কাৰণটোৱেই হ'ল সেইটো, কাৰণ মই আলু পটলৰ চব্জিখন মই নিজেই ভাল পোৱা নাছিলোঁ, আৰু ল'ৰা ছোৱালীকনো কেনেকৈ বনাই দিম। কিন্তু যেতিয়াৰ পৰা মই এনেকৈ বনাবলৈ ল'লোঁ, তেতিয়াৰ পৰা মইতো ভাল পোৱা হ'লোৱেই, লগতে সিহঁতেও মানে ভাল পায়, বহুতেই বেছি ভাল পোৱা হৈ গ'ল। আৰু যেতিয়া মই এনেকৈ চব্জিখন বনাবলৈ ল'লোঁ, মোৰ ঘৰত শেষ হৈ যায়। আগতে মই আলু পটলৰ চব্জি বনালে মানে থাকিয়ে যায়, পেলাই দিবগৈ লাগে লাষ্টত গৈ। আৰু ইয়াত মই ওপৰৰ পৰা সেইটো যোনটো বাতিত মানে পেষ্টটো ৰাখিছিলোঁ বাদামৰ, সেই বাতিটোতে মই 2 চামুচ পানী লৈ পেলাই পানী এড কৰি দিছোঁ। পানী এড কৰি পেলাই ভালদৰে মিলাই ল'ম। আৰু এতিয়া মই ফ্ৰাই কৰি থোৱা পটল আৰু আলুখিনি এড কৰি দিম। ভালদৰে এইখিনিও মিলাই ল'ম। এনেদৰে আলু পটলৰ চব্জি নাই বনোৱা যদি এবাৰ বনাই চাবচোন, বহুতেই বেছি টেষ্টি হয়।
লগতে ইয়াত আমাৰ আলু পটলৰ যদি চব্জিখন আপোনালোকে শুকান চব্জি হিচাপত বনাব বিচাৰে তেতিয়াহ'লে এই চব্জিখন ৰেডি হৈ গ'ল। এনেদৰে অকণমান সময় সিজাই ল'লেই চব্জিখন ৰেডি হৈ গ'ল। কিন্তু মই অকণমান পানী এড কৰিম ইয়াত, মই যিহেতু ভাতৰ লগত বনাইছোঁ তাৰ কাৰণে মই আধা গিলাচমান পানী এড কৰি দিছোঁ। পানীটো মই নৰ্মেল পানী এড কৰিছোঁ, ফ্ৰিজৰ পানী নহয় আৰু গৰম পানীও নহয়। এইখিনি মই এতিয়া ভালদৰে মিলাই ল'ম আৰু 5 মিনিটমানৰ কাৰণে ল' ফ্লেমত ঢাকি পেলাই মই সিজিবলৈ দিম। আৰু 5 মিনিটৰ পিছত এয়া দেখিছেনে আমাৰ চব্জি ৰেডি হৈ গ'ল। এই চব্জিটো এবাৰ এনেকৈ বনাই চাবচোন, বহুতেই বেছি টেষ্টি হয়। চব্জিখন ভাতৰ লগতো খাব পাৰে, ৰুটিৰ লগতো খাব পাৰে, বহুতেই বেছি টেষ্টি হয়। মই যেতিয়াৰ পৰা বনাইছোঁ নহয় বহুত বেছিয়ে ভাল লাগিছিলে। কিন্তু মানে এই চব্জিখন যে ৰুটিৰ লগত বেছিয়ে ভাল লাগে ভাততকৈ। মই মানে ভাতৰ লগতকৈও বেছি ৰুটিৰ লগত বেছিকৈ ভাল পাইছিলোঁ। আৰু আপোনালোকেও মোক জনাব কেনেকৈ আপোনালোকে কিহৰ লগত ভাল পায়। শেষত মই ইয়াত আধা চামুচতকৈ কম চেনি এড কৰি দিছোঁ, মানে বেলেঞ্চৰ কাৰণে। যদি চেনিটো দিলে মানে মিঠা হৈ যাব বুলি তেনেকুৱা কোনো কথা নাই, আপোনালোকে চেনিটো স্কিপো কৰিব পাৰে, কিন্তু চেনিটো এড কৰি দিলে চব্জিখনৰ মানে টেষ্টটো বহুতেই বেছি ভাল হৈ যায়। মোৰ আজিৰ এই আলু পটলৰ চব্জি ৰেচিপিটো কেনেকুৱা লাগিছে? যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ভিডিঅ'বোৰ আগলৈও পাই থাকিবৰ কাৰণে, আৰু এটা ধুনীয়া কমেণ্ট কৰি জনাবলৈও নাপাহৰিব। আৰু যদি এই চব্জিখন এবাৰ ঘৰত ট্ৰাই কৰি চালে নহয় আপোনালোকে মোক আহি পেলাই কমেণ্টত জনাবহি চব্জিখন কিমান টেষ্টি হৈছে। আৰু যদি আপোনালোকৰ ল'ৰা ছোৱালীয়ে ভাল নাপায় তেতিয়াহ'লেও মোক জনাব ক'ত কি ভুল হৈছে, মই সেইবোৰ শুধৰাবলৈ চেষ্টা কৰিম। কিন্তু মোৰ হিচাপত আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীয়ে ভাল পাব।